নমস্কাৰ জনাইছো ধুবুৰী লোকসভা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট। কোনোবাই যদি কৈছে যে চুৰ ডকাইতৰ পৰা সাৱধান হৈ তেখেতক ভোট দিব লাগে, কোনোবাই আকৌ কৈছে যে জাতিদংশী বিধায়ক কাৰ বিৰোধিতা কৰা বা কাৰ বিপক্ষে নোযোৱা প্ৰাৰ্থীক ভোট দিয়াৰ পৰা বিৰত থাকিব লাগে। আকৌ কোনোবা কংগ্ৰেছৰ পাৰ্টি নেতাই কৈছে যে বদৰুদ্দিন আজমলক ধুলিয়াই নদীত পেলাই দিব লাগে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ সংবাদে ধুবুৰী লোকসভা সমষ্টিৰ এক নিৰ্বাচনী প্ৰেক্ষাপট ক্ৰমাৎ নিৰ্বাচনী যুঁজলৈ ৰূপান্তৰিত কৰিছে যেন মাৰাথান যুঁজ। সিদিনা বদৰুদ্দিন আজমলে কৈছে ধুবুৰী লোকসভা সমষ্টিৰ এক নিৰ্বাচনী সভাৰ শেষত সংবাদ মাধ্যমৰ আগত তেখেতে স্পষ্ট পৰিভাষাত কৈছে যে চুৰ ডকাইতৰ পৰা সাৱধান হৈ তেখেতক ভোট প্ৰদান কৰিব লাগে। চুৰ ডাকাতিৰ পৰা হুঁচিয়াৰ থকা ডাঙৰ ডাঙৰ চুৰ ডাকাইতসকল আহি আছে আপোনাৰ সমষ্টিৰ লুটাৰ কাৰণে, যিসকলে এর আগে কোনোদিন অহা নাই, ইলেকশ্যন আহিছে কৰি আহিছে। যদি জিকি যায় আল্লাহ নকৰক তাৰপিছত আপোনালোকে দেখা নাপাব। এইকাৰণে ভাল কৰি আপোনালোক এই মানুহবিলাক চিনাক্তি কৰক আৰু ইয়াৰ পৰা হাৰাই বিদায় দিন। যে নিজে গৰু হয় পৃথিৱীৰ সব মানুহক গৰু দেখে, সি নিজে বেইমান খদ্দাৰ, চবক খদ্দাৰ দেখে। মই একো ক'ব লগা নাই। আকৌ সেইদিনা অসম প্ৰদেশ কংগ্ৰেছৰ এক পাৰ্টি নেতাই দাবী উত্থাপন কৰিছে যে এওঁ দিয়া প্ৰধান বদৰুদ্দিন আজমলক ধুলিয়াই নদীত পেলাই দিব লাগে। অহা দিনত আমি এই অঞ্চলৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক পুৰিয়ে পোখালিয়ে ব্ৰহ্মপুত্ৰত আমি পেলাই দিব লাগিব। অহা দিনত আমি এই অঞ্চলৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক পুৰিয়ে পোখালিয়ে ব্ৰহ্মপুত্ৰত আমি পেলাই দিব লাগিব। এইখিনিতে আপোনালোকক এক ডাঙৰ খবৰ জনাইছো। ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী এক মিটিঙত গৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসমৰ মুখ্যমন্ত্ৰীক তীৰ্যক ভাষাৰে আক্ৰমণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অসমৰ মানুহখিনিক আক্ৰমণ কৰা বুলি তেওঁ এক গভীৰ ষড়যন্ত্ৰমূলক গভীৰ এক অভিযোগ উত্থাপন কৰে। চাওঁ আহক ভূপেন কুমাৰ বৰাই কি মন্তব্য আগবঢ়াইছিল। ধৰ্মৰ নামত, আপোনাৰ জাতিৰ নামত ধৰ্ম আৰু জাতিক বন্ধক দি নিজৰ ব্যৱসায় কৰিবৰ কাৰণে যিজন হিমন্ত বিশ্ব শৰ্মাই টিভিত মোৰ লগত ৰেকৰ্ডিং আছে, হিমন্ত বিশ্ব শৰ্মাই কৈছে মই ইছলাম ধৰ্ম ত্যাগ কৰি দিম, কৈছে নে নাই? আৰু সেই হিমন্ত বিশ্বক আজমল ডাঙৰীয়াই শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়, কৈছে নে নাই? বিনোদ হাজৰিকাই কৈছে মিয়া মানে চোৰ, বিনোদ হাজৰিকাই কৈছে মিয়া মানে ডকাইত, বিনোদ হাজৰিকাই কৈছে মিয়া মহিলা মানে সন্তান জন্ম দিয়া মেচিন, কৈছে নে নাই? কয়। কেতিয়াবা আজমল ডাঙৰীয়াই বিৰোধিতা কৰিছে। এই বিৰোধিতা আমাৰ যে নাক কাটিম, আমাৰ যে কাণ কাটিম বুলি কৈছে, আমাৰ যে ঘৰ ভাঙিম বুলি কৈছে, 7 মে তাৰিখে ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাই বুঢ়া আঙুলি হাতৰ চিনত দবাই বিজেপি আৰু আজমলৰ নাকটো এনেকে কাটি দিব লাগিব। এইখিনিতে আৰু এটা তাচ্ছিল্যসূচক বক্তব্য আমি পাইছো অসম গণ পৰিষদ দলৰ এগৰাকী কৰ্মীৰ পৰা। তেখেতে কৈছে বদৰুদ্দিন আজমলে এইবাৰৰ নিৰ্বাচনত বিগ জিৰ' পাব। যি সময়ত বদৰুদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টিৰ পৰা 3বাৰকৈ সাংসদ হৈ আছে, এক্সিষ্টিং সাংসদ, সেইগৰাকী সাংসদে বিগ জিৰ' পাব বুলি এক তাচ্ছিল্যসূচক মন্তব্য কৰে। ঠিকাদার, এই ঠিকাদারক আৰু আমাৰ বদৰুদ্দিন আজমলক কোনো আমাৰ মাইনৰিটি মানুহে ভোট নিদিয়ে। এইবাৰ আমাৰ জাভেদ ইছলাম সাহাবক অধিক ভোট দি জয়যুক্ত কৰিব। সি নিজেই বুজি নাপায় যে মই কেতিয়া কাক কি কওঁ। আমাক তালা মাৰিব নাই, সি নিজেই তালা মাৰিব, সেইটো বুজিব। তাৰে চাবি নাই, তাৰ তালা আছে, তাৰেতো চাবি নাই। এতিয়া তাৰ চাবি আছিল কাৰ হাতত? ৰাইজৰ হাতত। সেই ৰাইজে তাক চাবি নিদিয়ে, সি তাৰ তালাও নখোলে, সি নিজেকে। এই 100% আপোনালোকে চাব আমাৰ ইয়াৰ যে আমাৰ ইউডিএফৰ প্ৰাৰ্থী হুজুৰ বিগ জিৰ' পাব, বিগ জিৰ' 100%। এনেকুৱাকৈ ধুবুৰী লোকসভা সমষ্টিত চলিছে এক লেতেৰা ৰাজনৈতিক খেল। কোনোবাই কাৰোবাক দলিয়াই পেলাব খুজিছে, কোনোবাই কাৰোবাক চুৰ ডকাইত বুলি সম্বোধন কৰিছে, কোনোবাই কাৰোবাক একেবাৰে বিদায় দিয়াৰ কথা কৈছে। এনেকুৱা ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত চলিছে
সংখ্যালঘু অধ্যুষিত ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট এতিয়া ৰাইজে কিভাৱে তাক কেনেদৰে গ্ৰহণ কৰিব ধুবুৰী লোকসভা সংসদীয় সমষ্টিৰ জ্বলন্ত সমস্যাসমূহক পিঠি দি কেৱল প্ৰাৰ্থীসকলে বোকা ছুটিওৱাৰ যি লেতেৰা ৰাজনৈতিক খেল সেই খেলত নিমগ্ন হৈ থকা আমি পৰিলক্ষিত কৰিছোঁ আপোনালোকে চালে এনেকৈ চলিছে ধুবুৰী লোকসভাৰ নিৰ্বাচনৰ এক দবা পিটা খেল এই নিৰ্বাচনী যুঁজত কোনে কেনেদৰে জয়লাভ কৰিব কোনে কেনেকৈ জয়লাভ কৰিব সেয়া কিন্তু 4 জুনতে প্ৰকাশ পাব অহা 7 মেত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত এই নিৰ্বাচনী যুঁজটো শেষ হ'ব আৰু ইয়াৰ ফলাফল হ'ব জুনৰ 4 তাৰিখে ৰাইজলৈ মুকলি প্ৰশ্ন আপোনালোকে কওক ধুবুৰী লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাবিৰ ইছলাম জিকিব নে ইয়াউদিয়া প্ৰধান বদৰুদ্দিন আজমল জিকিব নে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন জিকিব কোনে বিজয়ৰ শেষ হাঁহি মাৰিব আপোনালোকে কমেণ্ট যোগে জনাবলৈ পাহৰি নাযাব আপোনালোকে চাই আছিল আপোনালোকৰ প্ৰিয় চেনেল দ্য ৰিয়েল ফেক্ট